কেতিয়াবা ৰাতিৰ নিস্তব্ধতাত, ৰাতিৰ এই শান্তিময় পৰিৱেশত যেতিয়া সকলো নিস্তব্ধ হৈ পৰে, তেনে সময়তে হঠাতে আমাৰ মনত কিছুমান প্ৰশ্ন উত্থাপন হ'বলৈ আৰম্ভ কৰে, যি আমাৰ হৃদয়খনক অস্থিৰ যেন কৰি তোলে। যদি পৃথিৱীত বৃহৎ বিশ্বযুদ্ধ হয়, তেতিয়া কি হ'ব? ভৱিষ্যত যদি সুৰক্ষিত নহয়, তেতিয়া কি হ'ব? যদি সকলো সলনি হৈ যায়, তেতিয়া কি হ'ব? আৰু ক্ৰমান্বয়ে এই প্ৰশ্নবোৰ কেৱল প্ৰশ্ন হৈয়ে নাথাকে, এইবোৰ একে ভয় হৈ পৰে। এনে এটা ভয় যিটো বাহিৰৰ জগতখনতকৈ আমাৰ মনৰ ভিতৰত বেছি বাস কৰে। আজি বহুতেই এই ভয়ৰ সৈতে জীয়াই আছে। আমি ইয়াক ক'ব পাৰোঁ ফিয়াৰ অফ ৱৰ্ল্ড ৱাৰ, বিশ্বযুদ্ধৰ ভয়, অৰ্থাৎ ভৱিষ্যতৰ কোনো এটা বৃহৎ ধ্বংস বা যুদ্ধৰ ভয়। কিন্তু প্ৰশ্নটো হ'ল, আমি এই ভয়ৰ সৈতে জীয়াই থকাটো উচিত নে? ভৱিষ্যতৰ বাবে চিন্তা কৰি আমি আমাৰ বৰ্তমানৰ শান্তি কাঢ়ি নিয়াটো উচিত জানো? অথবা এই ভয়ৰ মাজতো আমি এক শান্তিপূৰ্ণ আৰু সুষম জীৱন যাপন কৰিব পাৰোঁ? আজি আমি এই বিষয়ে কিছু কথা পাতিম। নমস্কাৰ বন্ধুসকল। আমাৰ এই ভৱিষ্যতৰ প্ৰতি ভয় হয় কিয়? প্ৰথমে বুজিব লাগিব যে ভৱিষ্যতৰ প্ৰতি ভয় কোনো দুৰ্বলতা নহয়, মানুহৰ মানৱ জীৱনৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। আমাৰ মনটোৱে সদায় ভৱিষ্যতৰ কথা চিন্তা কৰি থাকে। কিয়নো ই আমাক সুৰক্ষিত কৰি ৰাখিব বিচাৰে। হাজাৰ হাজাৰ বছৰ আগতে যদি মানুহে ভৱিষ্যতৰ বিপদ বিঘিনিৰ কথা নাভাবিলেহেঁতেন, তেওঁলোক হয়তো বাচি নাথাকিলেহেঁতেন এই ধৰাত। কিন্তু আজি এই অভ্যাসটোৱে প্ৰায়ে আমাৰ শান্তি কাঢ়ি লৈ যায়, কাৰণ আমি প্ৰকৃত বিপদ বিঘিনি বা প্ৰকৃত ভাবুকিতকৈ আমি আমাৰ কল্পনা কৰি লোৱা ভাবুকিৰ প্ৰতি বেছি ভয় খাই আছোঁ। বাতৰি আৰু ভয়। আজিৰ সময়ত আমি কেৱল এই পৃথিৱীত জীয়াই থকাটোৱেই নহয়, আমি অহৰহ বাতৰিৰ মাজত, খবৰৰ মাজত আবদ্ধ হৈ থাকোঁ। সাৰ পোৱাৰ লগে লগে আমি আমাৰ মোবাইল ফোন অন কৰোঁ, গোটেই দিনটো ছ'চিয়েল মিডিয়াৰ মাজত, আৰু সকলোতে একেইবোৰ খবৰ, মানসিক চাপ, যুদ্ধ, বিপদ, ধ্বংস। আৰু ক্ৰমান্বয়ে আমাৰ মনটোৱে বিশ্বাস কৰিবলৈ আৰম্ভ কৰে যে এই পৃথিৱীখন ভয়েৰে ভৰি আছে। আৰু তাৰপিছত আমি সুৰক্ষিত হ'লেও আমাৰ মনটোৱে নিৰাপদ অনুভৱ নকৰে। মনটোৱে নিৰাপত্তাহীনতাত ভুগিবলৈ ধৰে। আমাৰ মগজুৱে বিপদ অনুভৱ কৰে কেনেকৈ? যেতিয়া আপুনি বাৰে বাৰে যুদ্ধ বা বিপদৰ খবৰ চাই থাকে, তেতিয়া আপোনাৰ মগজুৱে কেৱল ইয়াক এটা তথ্য হিচাপে গ্ৰহণ নকৰে, ই ইয়াক বিপদ বুলি ধৰি ল'বলৈ আৰম্ভ কৰে। আৰু যেতিয়াই মগজুটোৱে বিপদ যেন অনুভৱ কৰে, লগে লগে ই আপোনাৰ শৰীৰটোক সতৰ্ক কৰি দিয়ে। আপোনাৰ হৃদস্পন্দন বৃদ্ধি হৈ যায়, আপোনাৰ মনটো অস্থিৰ যেন হৈ পৰে, আৰু আপুনি বাৰে বাৰে ভৱিষ্যতৰ কথা ভাবিবলৈ আৰম্ভ কৰে। অভাৰ থিংকিং, অৰ্থাৎ অতিমাত্ৰা চিন্তাৰ আৰম্ভণি। এই বিশ্বযুদ্ধৰ ভয় প্ৰায় এটা সৰু চিন্তাৰে আৰম্ভ হয়। এইটো হ'লে কি হ'ব? এনেকুৱা হ'লে কি হ'ব? তেতিয়া আকৌ মনটোৱে আন এটা প্ৰশ্ন কৰে, সকলোবোৰ শেষ হৈ গ'লে কি হ'ব? আৰু লাহে লাহে আপোনাৰ মনটোৱে আটাইতকৈ বেয়া পৰিস্থিতিৰ দৃশ্য সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। এইটোৱেই হৈছে অভাৰ থিংকিং বা অতিমাত্ৰা চিন্তা কৰা। আৰু অতিমাত্ৰা চিন্তা কৰাৰ আটাইতকৈ ডাঙৰ অসুবিধা, লোকচানটো হ'ল যে ই আমাক কিবা এটা বস্তু বা ঘটনালৈ ভয় খুৱাই, যিটো এতিয়ালৈকে হোৱাই নাই। বন্ধুসকল, এই প্ৰতিটো ভয় সঁচাকৈ বাস্তৱিক নেকি? আমাৰ প্ৰতিটো ভয় সঁচা হৈ পৰে নেকি? নহয়। আমাৰ মন মগজুত থকা বেছিভাগ ভয় মাথো আমাৰ কল্পনাহে। কিন্তু যেতিয়া আমি বাৰে বাৰে সেইবোৰৰ কথা ভাবি থাকোঁ, তেতিয়া সেইবোৰ আমাৰ বাস্তৱ যেন অনুভৱ হ'বলৈ আৰম্ভ কৰে। সেইকাৰণেই বহু লোকে প্ৰকৃত বিপদ নাথাকিলেও মনৰ উদ্বিগ্নতা, অৰ্থাৎ এনজাইটি অনুভৱ কৰে। যদি এই ভয় বাঢ়িবলৈ আৰম্ভ কৰে, তেতিয়া কি কৰিব? এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, এই ভয়ক কেনেকৈ চম্ভালিব? প্ৰথমে নিজকে বৰ্তমানলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিব। ভৱিষ্যতৰ ভয়ে আমাক সদায় বৰ্তমানৰ পৰা আঁতৰাই লৈ যায়, কিন্তু আমাৰ এই জীৱনটো সদায় বৰ্তমান মুহূৰ্তত থাকে। এই মুহূৰ্তত আপুনি উশাহ লৈ আছে, আপুনি সুৰক্ষিত, আপুনি নিৰাপদ, আৰু সেইটোৱেই আটাইতকৈ ডাঙৰ সত্য। যেতিয়াই আপোনাৰ মনটোৱে ভৱিষ্যতলৈ ঢাপলি মেলে বিচৰণ কৰিবলৈ, তেতিয়া আলফুলে নিজকে বৰ্তমান মুহূৰ্তলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰক। দ্বিতীয়তে, বাতৰিৰ বা খবৰৰ ওপৰত এক সীমা নিৰ্ধাৰণ কৰক। প্ৰতি বাতৰি জনাটো প্ৰয়োজনীয় নহয়। দিনটোৰ ভিতৰত অনবৰতে বাতৰি লৈ থকাটোৱে আপোনাৰ মনটোক ক্লান্ত কৰি পেলায়। গতিকে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক আৰু কেৱল বিশ্বাসযোগ্য উৎসৰ পৰা বাতৰি চাব। তৃতীয়তে, ডুম স্ক্ৰলিং বন্ধ কৰক। বহুলোকে একো নভবাকৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি নিগেটিভ নিউজ বা নেতিবাচক বাতৰি স্ক্ৰল কৰি থাকে। ইয়াক ডুম স্ক্ৰলিং বুলি কোৱা হয়, আৰু এই অভ্যাসটোৱে লাহে লাহে মনৰ উদ্বেগ বৃদ্ধি কৰে আমাৰ। গতিকে যেতিয়া আপুনি অনুভৱ কৰে যে আপোনাৰ মনটো গধুৰ হৈ পৰিছে, তেতিয়া আপোনাৰ ফোনটো থৈ অলপ বহক আৰু
কিছু সময়ৰ বাস্তৱ জগতলৈ উভতি আহিবলৈ চেষ্টা কৰক। চতুৰ্থতে নিজৰ উশাহ নিশাহৰ ওপৰত গুৰুত্ব দিয়ক। যেতিয়া উদ্বেগ বাঢ়ে প্ৰথমে নিজৰ উশাহ নিশাহৰ ওপৰত গুৰুত্ব দিয়ক। লাহে লাহে গভীৰ উশাহ লওক আৰু উশাহ এৰিব। কেইমিনিটমানৰ ভিতৰতে আপোনাৰ স্নায়ুতন্ত্ৰ শান্ত হ'বলৈ আৰম্ভ কৰিব। পঞ্চমতে নিজৰ শৰীৰৰ যত্ন লওক। এটা ভাগৰুৱা শৰীৰে ভয় আৰু অধিক বৃদ্ধি কৰি তোলে। সেয়েহে ভাল টোপনি লওক, লঘু কিছু ব্যায়াম কৰিবলৈ অভ্যাস কৰক, প্ৰচুৰ পৰিমাণে পানী খাওক, স্বাস্থ্যকৰ খাদ্য খাওক। যদি শৰীৰটো আমাৰ সুস্থ হয় তেন্তে আপোনাৰ মনটো সুস্থিৰ হৈ থাকিব। কাৰোবাৰ লগত কিছু কথা পাতিব পাৰে, অকলে নিজৰ ভয়ৰ মুখামুখি নহ'ব। কেতিয়াবা কেৱল কাৰোবাৰ লগত অকণমান কথা পাতিলেই আপোনাৰ মন মেজাজ সহজ কৰি তুলিব পাৰে। আপোনাৰ কোনো বন্ধুৰ সৈতে কথা পাতক, আপোনাৰ পৰিয়ালৰ সৈতে বা আপোনাৰ কোনো বিশ্বাসী এজন লোকৰ সৈতে কথা পাতক। বন্ধুসকল, ইতিহাসে আমাক কি শিকাই গৈছে? যদি আমি ইতিহাস চাওঁ, পৃথিৱীয়ে বহু কঠিন সময় দেখিছে, কিন্তু প্ৰতিবাৰেই মানৱতাই আশাৰে আগবাঢ়ি যাবলৈ শিকিছে। ইয়াৰ অৰ্থ হ'ল কঠিন সময়বোৰ কেতিয়াও স্থায়ী নহয়। এটা গভীৰ সত্য, ভৱিষ্যত সদায় অনিশ্চিত হৈয়ে থাকিব আমাৰ। কোনো মানুহেই সম্পূৰ্ণৰূপে নাজানে যে আগন্তুক সময়ত কি হ'ব, কি ঘটিব। কিন্তু আমি ভৱিষ্যতৰ ভয়ত জীয়াই থাকিলে আমি আমাৰ সুন্দৰ এই বৰ্তমানক হেৰুৱাই পেলাম আৰু আমাৰ জীৱনটো সদায় এই বৰ্তমান সময়তে থাকে। মনটোক শক্তিশালী কৰি তোলক, মজবুত কৰাৰ চেষ্টা কৰক। এই ফিয়াৰ অফ ৱৰ্ল্ড ৱাৰ, বিশ্বযুদ্ধৰ দৰে ভয়ৰ পৰা, এনে চিন্তাৰ পৰা আঁতৰি থাকিবলৈ হ'লে আমি মানসিকভাৱে শক্তিশালী হোৱাটো অতিকে প্ৰয়োজন। ইয়াৰ বাবে আপুনি ধ্যান কৰিব পাৰে, পজিটিভ এফাৰ্মেশ্যন, ইতিবাচক দৃঢ়তা কওক, প্ৰকৃতিৰ সৈতে কিছু সময় কটাওক, কৃতজ্ঞতাৰ অভ্যাস কৰক। এনেদৰে লাহে লাহে আপোনাৰ মনটো সুস্থিৰ হ'বলৈ আৰম্ভ কৰিব। বন্ধুসকল, যদি ভৱিষ্যতৰ ভয়ে আজি আপোনাৰ হৃদয়খন অস্থিৰ কৰি তুলিছে, তেতিয়া মাথো এটা মুহূৰ্তৰ বাবে থমকি ৰওক আৰু দীঘলকৈ উশাহ এটা লওক আৰু নিজকে কওক, মই এই মুহূৰ্তত সুৰক্ষিত হৈ আছোঁ। কাৰণ ভৱিষ্যত এতিয়াও অহা নাই, কিন্তু আজিৰ এই সময়, এই মুহূৰ্ত আপোনাৰ লগত আছে। আৰু যদি আপুনি আজি শান্তিৰে জীয়াই থাকিবলৈ শিকি যায়, তেতিয়া কোনো ভয়ে, কোনো বিপদৰ শংকাই আপোনাৰ মনৰ অভ্যন্তৰীণ শান্তিবোৰ কাঢ়ি নিব নোৱাৰে। মনত ৰাখিব, পৃথিৱীখন যিমানেই অনিশ্চিত নহওক কিয়, এটা শান্ত আৰু শক্তিশালী মন আমাৰ আটাইতকৈ ডাঙৰ শক্তি। ধন্যবাদ। আপোনালোক কুশলে থাকিব।